সম্পাদকলৈ জনাইছোঁ। তেখেতক এখন আমাৰ আজি খুব ভাল লাগিছে। বহু দিনৰ মূৰত এইদৰে জামুগুৰিলৈ আহিছোঁ আৰু আপোনালোকে হয়তো জানে মই এই অঞ্চলৰে জীয়ৰী, সেইবাবে নিজৰ ঠাইখনলৈ অহাটো এটা সৌভাগ্য আৰু আনন্দৰ কথা। আৰু ভাল লাগিছে যিগৰাকী ব্যক্তিয়ে মোক আমন্ত্ৰণ কৰিছিলে, তেওঁৰ পৰিচয়টো আপোনালোকে জানে। আৰু আজি বহুদিনৰ মূৰত এটা বেলেগ পৰিচয়ৰে হয়তো মই দেখা পাম, আপোনালোকে দেখিছে। আৰু সেইকাৰণে মোৰ মনত পৰিছে সেই চতিয়াৰ কথা, চতিয়াত লগ পোৱা সেই পদ্ম হাজৰিকাক। সৰুতে ময়ো তেতিয়া বিশেষ ডাঙৰ নহয়, ক্লাছ 10ত পঢ়িছিলোঁ আৰু পদ্ম সৰু। তেতিয়া আমি এখন নাটকত অভিনয় কৰিছিলোঁ একেলগে, ৰজা হৰিচন্দ্ৰ। মই মাতৃ, তেওঁ মোৰ পুত্ৰ হৈছিলে। সেই স্মৃতি মোৰ তেতিয়াও সজীৱ হৈ আছে। চতিয়াত আমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে তেতিয়াৰ নীলিমা হল আছিলে। নীলিমা হলত খুব নাটক হৈ থাকে আৰু সেই নাটকৰ ৰিহাৰ্চেল চাবলৈ আমি পঢ়া সামৰি ৰিহাৰ্চেলত গৈ বহি থাকোঁ। খুব ভাল লাগে চাই। হয়তো ক'ব নোৱাৰাকৈ তেনেকৈ মই অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আৰু মোৰ আৰম্ভণি, অভিনয় জীৱনৰ আৰম্ভণি চতিয়াতে প্ৰথম হৈছিলে। গতিকে চতিয়াৰ নাট্য চৰ্চা মই সৰুৰ পৰাই দেখিছোঁ আৰু তেতিয়াৰ দিনত ইমান সুবিধা নাছিলে, সেইকাৰণে শুনিছিলোঁ জামুগুৰিৰ কথা। খুব ভাল নাটক কৰে, খুব ভাল ভাল শিল্পী আছে আৰু বিশ্বনাথ চাৰিআলিৰ কথা শুনিছিলোঁ। গতিকে এই অঞ্চলটো আচলতে সাংস্কৃতিকভাৱে ইমান আগবঢ়া, ইমান চহকী, সেইটো কথা অসমৰ সকলোৱে জানে। আৰু গুজৰাটখন মই আগতে সম্পূৰ্ণকৈ চাবলৈ পোৱা নাছিল। যি কি নহওক ইমান সুন্দৰ অভিনয় কৰিছে আৰু সকলো দিশৰ পৰাই পৰিচালনাই হওক, লাইটৰ কথাই হওক, চাউণ্ডৰ কথা হওক, মিউজিক গোটেইবোৰ খুব ভাল হৈছে। আৰু কষ্টিউমো খুব ভাল হৈছে। অভিনয়ৰ কথাটো সুন্দৰ আৰু জামুগুৰিৰ সেইটোতো ঐতিহ্য আছেই। জামুগুৰি, চতিয়া, বিশ্বনাথ চাৰিআলি এইবিলাক সকলোতে সৰুৰ পৰাই দেখি আহিছোঁ নাট্য চৰ্চা চলি অহা। গতিকে এনেকৈ যে ৰাখিছে আৰু এইটো নতুন প্ৰজন্মই ধৰি ৰাখিব বুলি আশা ৰাখিছোঁ আৰু এনেকৈ কৰি থকাটো উচিত বুলি ভাবোঁ নাট্য চৰ্চা। কাৰণ নাটকটো আৰু অকল মনোৰঞ্জনেই নহয়, নাটকৰ জৰিয়তে সমাজলৈ বাৰ্তা যায়, নাট্য চৰ্চা চলি থকাটো আৰু আমাক গুৰুজনাই দেখুৱাই গৈছে কলা সংস্কৃতিৰ মাজত। নাট্যকাৰ যি নৱমণি তেখেতসকলেও ইমান সুন্দৰ সুন্দৰ নাটকৰ সৃষ্টি কৰি গৈছে। নতুন মানে যিসকল উঠি আহিছে তেওঁলোকো আকৰ্ষিত হওক, কৰি যাওক আৰু আমাৰ এই ঠাইবিলাকৰ ঐতিহ্য সদায় যেন তেওঁলোকে জীয়াই ৰাখিব পাৰে। বিধায়ক পদ্ম হাজৰিকাৰ অভিনয় ভাল লাগিল। মই পদ্ম একেবাৰে সৰু তেতিয়া, ময়ো পিছে সৰুৱে আছিলোঁ, তথাপি একেলগে অভিনয় কৰিছিলোঁ। তাৰ পাছত আজি প্ৰথম চাইছোঁ, প্ৰথমবাৰৰ কাৰণে। সেই মানে তেওঁৰ যি প্ৰতিভা সেইটো তেওঁ অব্যাহত ৰাখিছে। ইমান কৰ্মব্যস্ত জীৱন আৰু মাজত এইখিনি কাম কৰিছে, জড়িত হৈছে নাটকত, কলা সংস্কৃতিৰ লগত জড়িত হৈ আছে। এইটো খুব ভাল কথা, ডাঙৰ কথা আৰু সেইকাৰণে। গতিকে এইটো তেওঁ সদায় যেন এনেকৈ ৰাইজৰ সেৱাৰ লগতে এইখিনি কাম কৰি যাওক লাগে।